নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। স্ক্ৰীনত যে আপোনালোকে এই মেছেজৰ স্ক্ৰীনশ্বটটো দেখিছে, এইটো হয়তো আপোনালোকৰ ওচৰতো গৈছে যে আপোনালোকৰ যোনখন লাইচেন্স তাৰ লগত আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ সেইটো এড নহ'লে আপডেট কৰিব লাগে। তো সেই বস্তুটো আপোনালোকে কেনেদৰে কৰিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে মোবাইল বা পিছত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব পৰিবহণ সেৱা। পৰিবহণ সেৱা লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যোনটো ফাৰ্ষ্ট লিংক দেখা পাব পৰিবহণসেৱা.com, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত অলপ স্ক্ৰল ডাউন কৰি আপোনালোকে তললৈ আহিব। ইয়াত দেখিবলৈ পাব ড্ৰাইভাৰ্ছ/লাৰ্ণাৰ লাইচেন্স, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত এতিয়া ষ্টেটটো চিলেক্ট কৰিব লাগিব। ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে বহুকেইটা অপশ্যন দেখা পাব। আপোনালোকে আদাৰ্ছত যাব আৰু আদাৰ্ছত গৈ যোনটো মোবাইল নাম্বাৰ আপডেট অপশ্যনটো দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ অ'পেন হৈ যাব। ইয়াত আপোনালোকে আধাৰ নাম্বাৰ চিলেক্ট কৰিব আৰু আপোনালোকৰ যোনটো আধাৰ নাম্বাৰ সেইটো ইয়াত এণ্টাৰ কৰি দিব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত ছাইডত যোনটো জেনেৰেট OTP অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ তাত এটা 6 ডিজিট OTP যাব। সেই OTPটো আপোনালোকে শুদ্ধভাৱে ইয়াত ফিল কৰি দিব। OTPটো ফিল কৰাৰ পাছত তলত এইকেইটা আপোনালোকে টিক মাৰ্ক কৰি ল'ব আৰু তলত যোনটো অথেণ্টিকেট অপশ্যনটো দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত শ্ব' হৈ যাব। তলত যোনটো আপোনালোকে প্ৰচিড অপশ্যন দেখা পাইছে প্ৰচিডত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ অ'পেন হ'ব। তলত যোনটো আপোনালোকে চিলেক্ট ক্ৰাইটেৰিয়া যোনটো অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত আপোনালোকে তিনিটা অপশ্যন দেখা পাব। ইয়াৰে 2 নম্বৰত যোনটো ড্ৰাইভিং লাইচেন্স অপশ্যনটো দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ যোনটো ড্ৰাইভিং লাইচেন্স নাম্বাৰ সেইটো ইয়াত আপোনালোকে এণ্টাৰ কৰি দিব। DL-ৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো ছাবমিট অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ DL-ৰ যোনটো ডিটেইলছ সেইটো ইয়াত শ্ব' হৈ যাব। এতিয়া আপোনালোকে যোনটো প্ৰচিড অপশ্যন দেখা পাইছে সেই প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পাছত আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ DL-ৰ লগত আপডেট কৰিব বিচাৰিছে সেই নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। এইটো দুইটা বক্সতে আপোনালোকৰ ছেম নাম্বাৰটো এণ্টাৰ কৰিব আৰু যোনটো আপোনালোকে ৰিজন ফৰ চেঞ্জ অপশ্যন দেখা পাইছে ইয়াত আপোনালোকে আদাৰ বুলি লিখি দিব। লিখাৰ পাছত তলত যোনটো আপোনালোকে প্ৰচিড অপশ্যন দেখা পাইছে প্ৰচিডত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ এণ্টাৰ কৰিলে তাত এটা 6 ডিজিট OTP যাব। সেই OTPটো আপোনালোকে ইয়াত শুদ্ধভাৱে এণ্টাৰ কৰি দিব। OTPটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো ভেৰিফাই অপশ্যন দেখা পাইছে তাত ক্লিক কৰিব। তেতিয়া আপোনালোকৰ OTP ভেৰিফাইড ছাকচেছফুলি লিখা আহিব। এতিয়া আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ আপডেট সেইটো ছাকচেছফুলি কমপ্লিট হৈ যাব। তো ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।